গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত ৰাতিপুৱা উঠিলোঁ চাহ খালোঁ আজিও ৰুটি বনোৱা নাই কাৰণ অলপ দেৰি হৈছিল উঠতে যি আছিল তাকে খালোঁ ব্ৰেড কণী ভাজি চাহ খালোঁ ৰাতিপুৱা এতিয়া ৰান্ধা বাঢ়া কৰিম আজি নহয় মাছ আনা নাই কাৰণ যোৱাকালি ৰাতি ইলিছ মাছ আনিছিল সেইটোৱে আছে তাকে খাম বুলি ভাবিছোঁ আৰু কিবা ভাজি ভুজি এটা বনাম দুপৰীয়া আৰু দালি বনাইছোঁ মুগ দালি বনাইছোঁ অমিতা দি ৰাতিপুৱাই কাৰণ নহয় লৰাটোৰ গাটো বেয়া মানে পেটটো বিষাই আছে ৰাতিৰ পৰাই আজি তাৰ লাষ্ট পৰীক্ষাত নহয় অলপো পৰা নাই কি যে কৰিব নাজানো কাৰণ তাৰ ৰাতিৰ পৰাই পেটটো বিষাই আছে তাই নহয় আপোনালোকে ভাবিব যে ইমান বস্তু ঘৰত বনাও খায় তাই ঘৰৰ বস্তু ইমান নাখায় মই যে বনাও তাই নাখায় ইমান তাই নহয় বাহিৰা বস্তুটো খুবেই খায় আবেলি হলে চাব পাৰে মোৰ ব্লগত আবেলি হলে ব্ৰেড কি কয় পকৰি আৰু চপ ঘুগুনি এইবিলাক খাওঁতে পেটটো তাৰ এনেকুৱা হৈছে এতিয়া কি হয় নাজানো ঔষধ খাই আছে ৰাতিপুৱাৰ পৰা কিন্তু আজি লাষ্ট পৰীক্ষা দিব লগত যাব খুজিছোঁ কি কৰোঁ তেনেহলে ব্লগটো চাই থাকক শেষলৈকে বতৰটো দেখিছেনে বৰষুণ নাই এতিয়া বৰষুণ পৰিছিল ৰাতিপুৱা এতিয়া নাই আৰু মই সবজি কাটি ললোঁ এইটো হৈছে পটলৰ বৰা ভাজিম দুপৰীয়া আৰু ভাত কেৰেলা আলু দি ভাজিম ভাবিছোঁ আৰু মাছটো আছে দেখাম আৰু লৰাৰ কাৰণে বনাইছোঁ এইটো মুগ দালি দি অমিতা সিদ্ধ এইটো কৰি লৈছোঁ এইটো দিয়ে ভাত দিম তাক আহক দেখাই আছোঁ তাই শুই আছে একদম পৰা নাই কি যে কৰে আজি এইটো শুই আছে পেট বিষ কমা নাই তাই শুই আছে কি যে কৰিব আজি লাষ্ট পৰীক্ষা তেনেহলে ব্লগটো চাই থাকক মই ৰান্ধা বাঢ়াখিনি কৰি লওঁ গাইজ বতৰটো এতিয়াই ক'লো ভাল আছে আকৌ বৰষুণ পৰা ষ্টাৰ্ট দিলে দেখিছেনে বৰষুণ পৰি আছে আৰু মই ৰান্ধা বাঢ়া কমপ্লিট হ'ল আহক দেখাই আছোঁ কি বনালোঁ ইয়াত হৈছে ভাত আজি আগতে বনালোঁ কাৰণ ল'ৰা খাই পৰীক্ষা দিবলৈ যাব এইটো হৈছে ভাত আৰু ইয়াত হৈছে ভাত কেৰেলা ভাজি দেখিছেনে ভাত কেৰেলা ভাজি এইটো আৰু এইটো হৈছে পটল বৰা আৰু ইয়াত হৈছে অমিতা আৰু মুগ দালিৰ ভৰ্তা বনাইছোঁ ল'ৰাৰ কাৰণে আৰু এইটো হৈছে ইলিছ মাছ এইটো নহয় ৰাতিৰে আছে সেইকাৰণে আৰু মাছ আনিব দিয়া নাই ক'লোৱে এইটো ইলিছ মাছ আছে এইটো দি হ'ব দুপৰীয়াৰ খোৱা দোৱা আজি বিছনাটো ঝাৰি ল'ম ল'ৰা শুই আছিল সেইকাৰণে আৰু বৰষুণ পৰি আছে কেনেকৈ যাব পৰীক্ষা দিবলৈ এতিয়া বাজে 11:20 হৈছে 11:30 হোৱা নাই 12টাও হোৱা নাই কাঁহী বাতি ধোৱা ৰান্ধা বাঢ়া গোটেই কমপ্লিট হৈ গ'ল এতিয়া গেছটো মুচি ল'ম তাৰ আগতে ল'ৰাক ভাতটো দিওঁ ভাত ওলাই লৈছোঁ ভাত আৰু এয়া দালি পেটৰ বিষটো অলপ কমিছে এয়া ভাত খাবলৈ দিলোঁ অলপকেইটা ভাত খাই যাওঁ কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই আজি যে কেনেকৈ পৰীক্ষা দিব হঠাৎ কৰি এনেকুৱা হৈছে পৰীক্ষা যে কেনে হ'ব নাজানো আৰু লাষ্ট পৰীক্ষা হয় এতিয়া মই যাব খুজিছিলোঁ তাই যাব নিদিয়ে অলপ কমিছে সেইকাৰণে তাই গ'ল টটো এটা মাতি দি আছোঁ আৰু বৰষুণো যে পৰি আছে নহয় কেনকেনীয়া বৰষুণ আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন ব্লগ জনে চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব গাটো বেয়া তথাপি পৰীক্ষা এটা আছে দিব গ'ল কি কৰে এতিয়া দুপৰীয়া 3টামান বাজে হাজবেণ্ডে আহিছে ভাত খাবলৈ ময়ো খাই আছোঁ লগতে গাইজ এতিয়া আবেলি 5টামান বাজে আৰু গোটেই দিনটো নহয় শুই বহিয়ে কাটি গ'ল কাৰণ দিনটো বৰষুণ ৰাতিপুৱা চাহ খায়ে ৰান্ধা বাঢ়া কৰিছোঁ তাৰপিছত আৰু কাম কৰা নাই কাৰণ শুই বহি আছিলোঁ গোটেই দিনটো এতিয়া বনাম অলপ তেহাৰী কাৰণ এনেকুৱা বতৰত নহয় কিবা কিবি বনাবলৈ খাবলৈ মন যায় সেইকাৰণে ভাবিলোঁ অলপ তেহাৰী বনাম তেহাৰীটো বহুত দিয়া আছে মোৰ চেনেলত এনে তেহাৰী অলপ বনাম আহি আছোঁ চাহ বনাম লগতে তেহাৰী বনাম আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক সন্ধিয়া আহিলোঁ এতিয়া চাহ বনাই আছোঁ আৰু এয়া গাখীৰ দিয়া নাই গাখীৰটো গৰম কৰি আছোঁ কাৰণ গৰম কৰিছোঁ অলপ আগতে আনিছে আৰু এইটো হ'ল তেহাৰী হৈ গ'ল এতিয়া চাহ বনাম চাহটো বনাইছোঁ গাখীৰ দিম চাহ হৈ গ'ল আৰু এয়া তেহাৰী মই খাব বহিছোঁ ল'ৰাও খাব এতিয়া হাজবেণ্ডো আহিছে
এদিন আহিলোঁ ৰাতিপুৱা চাহ খালোঁ দেখালোঁ ৰুটি বনাইছিলোঁ আজি 3 দিন পিছত আজি ৰুটি বনাইছিলোঁ ৰুটি দি চাহ খালোঁ খোৱা লোৱা হৈছে এতিয়া 9টা মান বাজে অলপ যাব ওলাইছোঁ ভাবিহঁতৰ ঘৰত মানে সুৱানাহঁতৰ ঘৰত অলপ ঘূৰি আহোঁ তাৰ পিছত ৰান্ধা বাঢ়া কৰিম কি আনিছে বজাৰ আহি পেলাই দেখাই আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক এতিয়া গৈ আছোঁ ব্লগ অলপ ঘূৰি আহোঁ ঘূৰা ফাৰা কৰি আহিলোঁ আৰু আজি দেখুওৱা নাই কাৰণ ডেইলি দেখাওৱে অলপ গল্প চল্প কৰিলোঁ দেৰি হৈ গ'ল ঘৰত আহি পেলাই কাম কৰিলোঁ এইবিলাক চাফা চিকনা কৰিলোঁ গোটেই ঘৰ দুৱাৰ সাৰিলোঁ আৰু ৰান্ধা বাঢ়া কৰিম আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক কি বনাম দুপৰীয়া দেখাম বাৰু আৰু এয়া দুপৰীয়াৰ কাৰণে চব্জি কাটি লৈছোঁ দেখিছেনে শাক ভাজিম লগতে ভল বনাম ভল ভাজিম শাক ভাজিম আৰু মাছ আনিছে এইটো মাছ বনাম আজি দুপৰীয়াৰ মেনু এইখিনিয়ে আৰু পিয়াজ জলকীয়া কাটি ললোঁ তাৰাহুৰা কৰি নহয় এইবিলাক কাটা বাছা কৰি ললোঁ এতিয়া ৰান্ধিম এটা কৈ কাম আছে বহুত আজি এয়া ৰান্ধা হৈ গ'ল দেখিছেনে ভল ভাজিলোঁ শাক অলপখিনি হৈ গ'ল ইমান মাখা শাক আছিল অলপখিনি শাক হৈ গ'ল আৰু এয়া মাছ বনালোঁ মাছৰ কাৰি বনাইছোঁ আজি চব্জি দিয়া নাই আৰু এইটো হৈছে মাছ ফ্ৰাই হাজবেণ্ডৰ কাৰণে বনাইছোঁ ৰান্ধা বাঢ়া হৈ গৈছে তাৰ পিছত ঘৰ দুটা মুছি ললোঁ ইমান লেতেৰা হৈছিল নহয় 2 দিন 3 দিনত বৰষুণ পৰি বাহিৰত বৰষুণ পৰে কিন্তু ভিতৰত ইমান লেতেৰা হৈ আছিল এতিয়া কাপোৰ কানি ধুই ললোঁ হাই গাইছ এতিয়া আবেলিৰ 4টা মান বাজে 2 দিন বৰষুণ পৰি নহয় ঘৰ দুৱাৰবিলাক একেবাৰে পচি গৈছিল চাফা কৰিলোঁ গোটে মুছিলোঁ কাপোৰ আছিল জমা হৈছিল এদিন কাপোৰবিলাক ধুই দিলোঁ আৰু শুকাই যাব বতাহ আছে খোৱা দোৱা কৰিলোঁ কি বনাইছোঁ তো দেখাইছোঁৱে ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক